আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ভাল দিন বেয়া দিন। ৰচনা কৌস্তুভমণি শইকীয়া। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ভাল দিন বেয়া দিন। हंसते गाते जहाँ से गुजर दुनिया को भी परवाह न कर हंसते जहाँ से गुजर। এৰা শুনিছানে? ৰামলালক ভাত দিবলৈ কোৱাচোন, মোৰ যাবৰ হৈছে। দেৰি হ'ল। তুমি ড্ৰেছ কৰাচোন, ৰামলালে ভাত ৰেডি কৰিছে। ৰামলাল, ৰামলাল, এই চাহাবৰ ভাত দি দে। জি মেম সাহেব। হেৰা, এই প্ৰধানমন্ত্ৰী কেতিয়ানো পাবহি? 10 বজাতে পোৱাহি কথা। স্পেচিয়েল ফ্লাইটত আহিব। আহিয়ে বাহিৰে বাহিৰে হেনো হেলিকপ্টাৰত বানপানী চাবলৈ যাব। তুমিও যাবা নেকি প্ৰধানমন্ত্ৰীৰ লগত বানপানী চাবলৈ? মই নাযাওঁ হে। মোৰ নিচিনা সাধাৰণ অফিচাৰ এজনক প্ৰধানমন্ত্ৰীৰ লগত কিয় নিব? স্বয়ং মুখ্যমন্ত্ৰী যাব, জনসংযোগ বিভাগৰ সঞ্চালকজন যাব, ৰেডিঅ' টিভিৰ মানুহ যাব। এই নিউজৰ সময় হৈছে হে। ৰেডিঅ'টো আনাচোন। ৰবা মালতী, মালতী বাইদেউ, এই চাওঁ চাহাবৰ টেবুলতে ট্ৰানজিষ্টাৰটো আছে, লৈ আছোঁ, লোৱা। এইটো ৰেডিঅ' বাইদেউ, এতিয়া বাতৰি দিব নেকি? কেলৈনো? বাতৰি শুনি তই দেশৰ খবৰ ল'ব নালাগে। যা যা, বাথৰুমত পৰি থকা চাহাবৰ কাপোৰকেইটা আওদালি মেলি দেগৈ, যা। বাৰু বাইদেউ। কি হ'ল? তাই বাতৰি শুনিলেনো কি হ'ব? কি হ'ব বুজা নাই। আজি কেইদিনমানৰ পৰা তাই মোৰ ওচৰত ঠেনঠেনাই আছে। সিহঁতৰ গাঁৱতো বোলে পানী উঠে। পানী কেতিয়াবা বোলে একেবাৰে ছালৰ ওপৰেৰে বাগৰে। এইবাৰ পানী উঠা গম পাই তাই। হেৰা, এই ভলিউমটো অলপ কমাই দিয়া না। হ'ব, তুমি অলপ মনে মনে থাকাচোন, নিউজটো শুনি লওঁ। চাম, এই আচাৰ বটলটো এফালে দিয়াচোন। মাছ ক'ৰ পৰা আনিলে হে? এই কালি আবেলি মানুহ এজনে দি থৈ গৈছে জানা। কৈছে মহন্ত দিয়া বুলি ক'লে বোলে ছাৰে গম পাব। জানো তোমাৰ কোনোবা? বুজিছোঁ। ৰ'বাচোন, নিউজটো শুনিবলৈ দিয়া। আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ৰাতিপুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ ইন্দ্ৰজিৎ দাসে। অসমত হোৱা প্ৰলয়ংকৰী বানপানী পৰ্যবেক্ষণৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী আজি পুৱা 10 বজাত এখন বিশেষ বিমানেৰে আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'বহি। প্ৰধানমন্ত্ৰী বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে এখন সেনাবাহিনীৰ হেলিকপ্টাৰেৰে বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰিবলৈ যাব। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ বানপানীয়ে নিতৌ 9 অঞ্চল বুৰাই পেলোৱাৰ বাতৰি আমালৈ আহি আছে। কাজিৰঙাত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা গড় হত্যাৰ ঘটনাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় বন মন্ত্ৰী। এইবাৰো গাখীৰৰ টিন কেইটামান বেছিকৈ আনিবা না। ৰ'বাহে, ৰিলিফৰ কামত মই টাকুৰি ঘূৰি আছোঁ। তোমাৰ আকৌ সেইবোৰ চিন্তা। চিন্তা কৰিব লাগিবতো। মই গৃহস্থনীজনীয়ে যদি চিন্তা নকৰোঁ, এইবোৰ চিন্তানো কোনে কৰিব? তুমিতো অফিচ লৈয়ে ব্যস্ত। যোৱাবাৰো ৰিলিফৰ পৰা ৰাখি থোৱা বস্তুখিনিয়ে আমাৰ গোটেই বছৰৰ বাবে হৈ যোৱা নাই জানো? হেৰা, এইবোৰ সাহায্যৰ বস্তু বুজিছা। বানপানীত সকলো উঠি ভাঙি যোৱা নিথৰুৱা মানুহক দিবলৈ চৰকাৰে দিছে। তোমাৰ মোৰ দৰে ওখ নিৰাপদ ঠাইত সজা চৰকাৰী বঙলাত আৰামত থকা মানুহৰ বাবে এইবোৰ নহয়। হ'লেও দিয়াচোন, এনেকুৱা সুবিধা বছৰেকত এবাৰহে আহে। দেউতা, তুমি অফিচলৈ যাবলৈ ওলালা নেকি? ওলাইছোঁ পোনা। মই আকৌ আজি বাহিৰে বাহিৰে সাহায্য শিবিৰলৈ যাব লাগিব নহয়। মানুহবোৰে ঠিকমতে সাহায্য পাইছেনে নাই সেইবোৰ চাব লাগে। অলপ চকু নিদিলে তলৰ অফিচাৰবোৰে বৰ গা এৰা দিয়ে। দেউতা, এইবাৰ কিন্তু আমাৰ বস্তুটো আনিবই লাগিব। বস্তু? কি বস্তু মাজনী? সেয়া কি বস্তু পাহৰিলাই হ'বলা। এইবাৰ কিন্তু আমাক লাগিবই। তোমাৰ তলত কাম কৰা মহন্ত খুৰাও আনিছে, তুমি কিয় নোৱাৰিবা? কম্পিউটাৰটো? সেইটো বহুত দামৰ মাজনী। নহ'ব, আমাক লাগিবই। সেইটো হ'লে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে। চিনেমা হলত গৈ চিনেমা চোৱাত কিমান যে অশান্তি। কম্পিউটাৰটো হ'লে ঘৰতে বহি বহি আৰামত চিনেমা চাব পাৰিম। তোমালোকৰ পৰা আৰু নোৱাৰি। বাৰু কোৱাচোন, তোমালোকে পঢ়া সামৰিলাই হ'ব পায়। বুজিছা, কথাটো জানা ময়ো ভাবিছোঁ কম্পিউটাৰ এটা লাগে জানা। টিভিত সব সময়তো আৰু মন পচন্দৰ চিনেমা নিদিয়ে। সেইটো হ'লে মনৰ খুচিত চাব পাৰিম জানা। তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা।
মইহে জানো দিনৰ দিনটো কিমান বৰ লাগে। তুমিও এতিয়া সিহঁতৰ ফলীয়া হ'লা যেতিয়া আৰু নোৱাৰি। বাৰু 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 মই এতিয়া আহোঁ। দেউতা নাপাহৰিবা দেই। বাই দেউতা, টাটা। বাই বাই। হেল্ল', মই ফুকনে কৈছোঁ। কোনে কৈছে? মিষ্টাৰ সুন্দৰলাল? আচ্ছা আচ্ছা আচ্ছা, ব্যস্ত জানেই নহয়, বানপানীৰ ডিউটি। কি ক'লে? মোৰ লগত কনফিডেঞ্চিয়েল কথা হয় নেকি? তেনেহ'লে সোনকালে আহক, অলপ পাছত মই ওলাই যাম। বাৰু থৈছোঁ। ছাৰ। চুত চাহাবক মাতাচোন। হয় ছাৰ। ছাৰ মোক মাতিছিল। মহন্ত, গুদামত থকা সাহাৰ্যৰ বস্তু বাহানিবোৰ চেক কৰিছেনে? কেনেকুৱা, মানে ভাল বস্তু আছেনে? ভাল ছাৰ, চাউল, দাইল, গাখীৰৰ টিন, বেবী ফুড এইবোৰ বেষ্ট কোৱালিটিৰ ছাৰ। কাপোৰ কানিবোৰ অৱশ্যে অলপ সস্তীয়া ধৰণৰ। এটা কাম কৰকচোন, এই আটাইবোৰ বস্তুৰে আমাৰ কেইজনৰ বাবে বছৰটো যোৱাকৈ ছেপাৰেট কৰি ৰাখিব। কাপোৰ কানি বেছি ৰাখিব নালাগে, অৱশ্যে দুটামান ছেট মোক লাগিব ছাৰ্ভেণ্টৰ বাবে। অ'কে, ভাল ছাৰ। আপুনি এতিয়া যাওক। ছাৰ, ব্যৱসায়ী এজন আহিছে। ব্যৱসায় আহিবলৈ দিয়া। আৰু শুনা, তেওঁ সোমোৱাৰ পাছত আন কাকো মোৰ ৰুমলৈ সোমাবলৈ নিদিবা। ভাল বাৰু ছাৰ। ৰাম ৰাম ৰাম, নমস্কাৰ ফুকন চাহাব। নমস্কাৰ, বহক। আপোনাকতো লগ পাব বৰ মুস্কিলেই হৈছে। জানেই নহয়, ল এণ্ড অৰ্ডাৰৰ মানুহ, তাতে বানপানীৰ বাবে সাহাৰ্য, উদ্ধাৰ কাৰ্য, কত যে কি কাম। হ'বইতো লাগিব, ইমান দায়িত্ব আপোনাৰ। আচ্ছা বাৰু কওকচোন, আপোনাৰনো মোৰ লগত কি কনফিডেঞ্চিয়েল কাম আছে? ৰাম ৰাম, তেনে বিশেষ একো কনফিডেঞ্চিয়েল কথা নাই ফুকন চাহাব। বৰ ভয়ানক বানপানী হৈছে এইবাৰ, ৰাইজৰ বহুত দুখ হৈছে। ৰাম 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 ফুকন চাহাব, বানপানীৰ বাবে ৰাইজৰ যি ৰকম কষ্ট হৈছে মই বৰ দুখ পাইছে। মইতো এজন সাধাৰণ ব্যৱসায়ী আছোঁ, ৰাইজক সহায়তা কৰিবৰ বাবে আমাৰ বৰ ইচ্ছা যায়। আপুনি যদি অলপ দয়া কৰে, মানে যদি অনুমতি দিয়ে, মই অলপ ৰাইজক সাহায্য কৰিব খোজোঁ। আৰে সেইটোতো বৰ ভাল কথা দেখোন। বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আপুনি সহায় কৰিব খুজিছে, সেইটোতো ভাল কথা। তাততো মোৰ অনুমতিৰ প্ৰশ্ন নাই। আছে ফুকন চাহাব, আছে। মানে ফুকন চাহাব, মই আপোনাৰ লগত এটা বন্দোবস্ত কৰিব আহিছোঁ। বন্দোবস্ত? কি বন্দোবস্ত? মানে ফুকন চাহাব, মোৰ গুদামত বহুত বস্তা চাউল দাইল মজুদ আছে। বানপানীত কষ্ট পোৱা ৰাইজক সহায় কৰিবলৈ সেই চাউল দাইলবোৰ মই দিব খুজিছোঁ ফুকন চাহাব। সেইটোতো বৰ ভাল কথা। আৰু আপোনাৰ দৰে দিব পৰা মানুহে যদি এইদৰে ৰাইজক বিপদৰ সময়ত সহায় নকৰে, কোনে কৰিব? মই আপোনাৰ এই সৎভাৱৰ বাবে আপোনাক চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ। লেকিন ফুকন চাহাব, মানে মোৰ এটা মই ক'ব খুজিছোঁ ফুকন চাহাব, লওকচোন চিগাৰেটটো খাওকচোন। নাই, মই চিগাৰেট এৰিছোঁ। আৰু আপুনি নাজানে জানো, চিগাৰেট যে স্বাস্থ্যৰ বাবে হানিকাৰক? শুনক সুন্দৰলালজী, আপুনিও চিগাৰেট এৰক। ঠিক কথা চাহাব, মইতো এৰিব চেষ্টা কৰিয়ে আছোঁ, কিন্তু। বাৰু কওকচোন, কি ক'ব খুজিছে? ফুকন চাহাব, মোৰ এটা চুক্তি আছে, আপুনি দয়া কৰি মানিব লাগে, মানে মঞ্জুৰ কৰিব লাগে। চুক্তি? কি চুক্তি? বুঢ়া নাই মানিব ফুকন চাহাব, কৈছোঁ আৰু। কওকচোন। মোৰ গুদামত বহুত দিনৰ পৰা চাউল দাইল অলপ মজুত কৰি ৰাখিছিলোঁ। পিছে ফুকন চাহাব, আজিকালি কাৰ ওপৰত ভৰসা কৰিব? গুদাম মহৰীয়া ভালদৰে নজৰেই নিদিলে। এতিয়া দেখিছোঁ চব চাউল দাইল বৰবাদ হৈ গৈছে, কোনোবা ফালেদি পানী ভি ঢুকিছে। ৰাম ৰাম ৰাম, দাইলবিলাক লদা বান্ধি গৈছে আৰু চাউলৰ বস্তাবিলাক ভি মলঙিছে। তেনেহ'লে সেইবোৰতো বেয়া হৈ গৈছে। সেইকাৰণেই মই কৈছোঁ ফুকন চাহাব, আপুনি মোক কিছু সহায়তা কৰিব লাগে।
মই আকৌ কি সহায় কৰিব লাগে? পাৰিব পাৰিব ফুকন চাহাব, আপুনিহে মোক এই সহায়টো কৰিব পাৰিব। মই বুজা নাই, ভালকৈ কওকচোন। আপুনি দয়া কৰি মোৰ এই মালবোৰ খটুৱাই দিব লাগে। ইছ ইছ, আপুনি এইবোৰ কি কথা কৈছে? সেই পচা মলঙা বস্তুবোৰ মই বান সাহাৰ্যৰ বস্তু হিচাপে কেনেকৈ বিতৰণ কৰিম? বানপানীত মানুহৰ এনেই অৱস্থা কাহিল হৈছে, সেইবোৰ চাউল দাইল খালে মানুহ মৰিব দেখোন। তেনেকৈ কিয় কৈছে ফুকন চাহাব? আপুনি আমিহে সেইবিলাক খাব নোৱাৰোঁ, বহুতেতো সেইবিলাক খায়েই জীয়াই আছে। ৰাম 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 ফুকন চাহাব, মই আপোনাৰ বাবে কিবা এটা আনিছোঁ, মানে ৪৫,০০০ টকাৰ বান্দল। এয়া লওক, ড্ৰয়াৰতে ভৰাই ৰাখক। সেইটো মানে নাই নাই ফুকন চাহাব, ৰাখক, আপোনাৰ কোনো অসুবিধা নহয়। কোনেও ভি নাজানিব কথাটো, চিৰ্ফ আপুনি আৰু মই জানিব। নাই নাই, মানে দেউতা, এইবাৰ কিন্তু আমাৰ বস্তুটো আনিবই লাগিব। সেইটো হ'লে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে। কম্পিউটাৰটো হ'লে ঘৰতে বহি বহি আৰামত চিনেমা চাব পাৰি। তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা, মইহে জানো দিনৰ দিনটো কিমান বৰ লাগে। এইবাৰ কিন্তু আমাক লাগিবই। তোমাৰ তলত কাম কৰা মহন্ত খুৰাও আনিছে, তুমি কিয় নোৱাৰিবা? কি হ'ল ফুকন চাহাব, আমাৰ কথাৰ জবাব নিদিলেচোন। আপুনি মোক বান্ধত পেলালে। বাৰু কওকচোন, এতিয়া মই কি কৰিব লাগে? কাম একদম উজু ফুকন চাহাব। মোৰ গোদামৰ পৰা মোৰ মালটো ট্ৰাক দি ৰিলিফ কেম্পত পঠাই দিম। তাৰ পৰা মালটো ৰিলিফ কেম্পত ডিষ্ট্ৰিবিউট হৈ যাব। আৰু কি ফুকন চাহাব, চৰকাৰী গোদামত ৰিলিফৰ বাবে অনা যিটো চাউল দাইল আছে, সেইটো মোৰ গোদামত ভৰাই দিব, মানে এক্সপৰ্ট ইম্পৰ্ট। কিন্তু নাই নাই ফুকন চাহাব, কোনো কিন্তু নাই। আপুনি কিছু চিন্তা নকৰিব, চকীদাৰ আৰু গোদাম মহৰীক মই খুচি কৰি দিম, কোনো দিগদাৰ নহ'ব। আজিলৈ যাওঁ, কাইলৈ আৰু অলপ বক্সিছ আপোনাক দি যাম, আপোনাৰ কামত আহিব। এতিয়া যাওঁ ফুকন চাহাব, ৰাম 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 ৰাম। অলক, দেউতাৰে কম্পিউটাৰৰ লগত চিনেমাৰ CD কেইখনমান লৈ আহিছে হ'ব পায়। অঁ মা, 10খনমান CD লৈ আহিছে। ঐ অলক, দবংখন লগাই দেচোন, কি মজা হ'ব। টেং টেনেন। দেউতাৰ কলৈ গ'ল? জানো কলৈ গ'ল, কম্পিউটাৰটো নমাই থৈ আকৌ গাড়ীত উঠি গুচি গ'ল। ক'লে বোলে কিবা জৰুৰী কাম আছে হেনো। তহঁতনো কি ল'ৰা ছোৱালী অ'? দেউতাৰক হাত মুখ ধুই কিবা এটা খাই যাবলৈতো ক'ব পাৰ। দেউতা নৰলে, কম্পিউটাৰটো ড্ৰাইভাৰে হতুৱাই গাড়ীৰ পৰা নমাই থৈ ক'লে বোলে তহঁতৰ বস্তু আনিছোঁ, এতিয়া কিমান চাওঁ চাই থাক। অলক লগাচোন, কি চাই আছ? অঁ মালতী, তোৰ কাম বন সামৰিলেই জানো? সামৰিলোঁ বাইদেউ, ময়ো চাবলৈ বহোনে? অঁ যা যা, মুঢ়া এটা আনি বহি ল। এই মই কাৰ্পেটতে বহোঁ মাবুৱনী। ৰামলাল, গুচাচোন গুচা, মোৰ আৰ হৈছে, তুমি অলপ কাষলৈ যোৱা না। অলক, তই এইটো চলাব জানো? জানোতো, মহন্ত খুৰাহঁতৰ ঘৰত দেখিছোঁ নহয়, ময়ো এদিন লগাই চাইছিলোঁ। দেউতালৈ যে খঙে উঠে পায়। দেউতাৰ তলতীয়া চাকৰিয়াল হৈও মহন্ত খুৰাই কেতিয়াবাই কম্পিউটাৰ ল'লে। এইজনী কেপকেপাই নাথাকিবি, শান্তিৰে বহি থাকচোন। অলক, লগাই দেচোন, লগাই দে। লগাইছোঁ মা। हम यहाँ के रॉबिन हुड हैं, रॉबिन हुड पांडे। দিচুম দিচুম, বঢ়িয়া। হে এজনী, ৰচোন, চাই থাক। पुलिस वाले को ठोकने का अंजाम पता है क्या? 21 साल जेल और ठुकाई अलग से। और उसी पुलिस वाले ने अगर तुम्हें ठोका तो प्रमोशन अलग से और बहादुरी का मेडल भी।
চাউল দাইল খাই পেটৰ বেমাৰত মৰাতকৈ বানপানীত উটি যোৱাই ভাল আছিল। চৰকাৰে এইবোৰ কি চাউল দাইল দিছে জানো? দাইলবোৰ লতা বন্ধা, চাউলবোৰ উখুমা উখুম গোন্ধোৱা। এইবোৰ বস্তু গৰু ছাগলী হাঁহ কুকুৰাক দিবলৈ অলায়ক। চৰকাৰে আমাক কি বুলি ভাবিছে? ৰ'বাচোন ৰ'বা, কেইখনমান গাড়ী আহিছে দেখোন। কোনোবা মন্ত্ৰী অফিচাৰ আহিছে হ'বলা। ভালেই হ'ল। আহক ৰাইজ, আহক, আমি তেওঁলোকক এই চাউল দাইলবোৰ দেখুৱাম। আহক ৰাইজ, আমাক তেওঁলোকে কি বুলি ভাবিছে? বলক 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 কি বুলি ভাবিছে? ৰ'ব ৰ'ব ৰ'ব, এটা কাম কৰোঁ, আমি প্ৰত্যেকেই এই ৰিলিফত দিয়া চাউল দাইল একাজলি একাজলি লৈ লওঁ। তেওঁলোকক দেখুৱাব লাগিব তেওঁলোকে আমাক কি বুলি ভাবিছে। কি বুলি ভাবিছে? ৰাইজ, আমি আপোনালোকক লগ পাবলৈ আহিছোঁ। আমাক আপোনালোকে মাৰিব খুজিছে নেকি হে? ৰাইজ, ৰাইজ, আপোনালোকৰ কি অসুবিধা হৈছে আমাক কওক। আৰু এয়া চাওকচোন, এখেতসকল যে আহিছে, এই এখেতসকল হ'ল সৰ্বদলীয় প্ৰতিনিধি। আপোনালোকৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ আহিছে। শুনক 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 ৰাইজ, ৰাইজ শুনক, আপোনালোকে হুলস্থুল নকৰিব। ধীৰে সুস্থিৰে আপোনালোকৰ ক'বলগীয়াখিনি কওক। আমি বিভিন্ন ৰাজনৈতিক দলৰ যদিও ৰাইজৰ প্ৰতিনিধি, মানে আপোনালোকৰেই প্ৰতিনিধি। হেৰি, আপোনালোকে এতিয়া আমালৈ পিঠি দিলে নহ'ব নহয়। নহ'ব। বছৰে বানপানী আমাক আঠানি আবানি কৰে। ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। হ'ব, আমি বাৰু বিধানসভা আৰু লোকসভাত এই বিষয়ে প্ৰস্তাৱ দাঙি ধৰিম, আপোনালোকে চিন্তা নকৰিব। ৰ'ব, কওকচোন বাৰু, আপোনালোকে ৰিলিফৰ বস্তু বাহানি ঠিকমতে পাইছেনে? ঠিকমতে পাইছোঁ। আৰু এয়া আমি তাৰ নমুনা লৈ আহিছোঁ। এয়া চাওক, চাউল পচা, আৰু এয়া দাইল চাওক চাওক। নাকৰ ওচৰত লৈ চাওক। এতিয়া কওকচোন, আমি মানুহ নে কোনোবা ইতৰ প্ৰাণী? জন্তু জানোৱাৰকো এই আহাৰ দিব নোৱাৰি, অথচ আজি কেইবাদিনৰ পৰা সাহায্যৰ নামত আমাক এইবোৰ গোন্ধোৱা মলঙি যোৱা চাউল দাইল দিয়া হৈছে। আমি তাকে খাই প্ৰাণ ৰক্ষা কৰিব লগা হৈছে। এইবোৰ খাই প্ৰায়বোৰৰে পেটৰ অসুখ হৈছে। ফুকন ছাৰ, আপুনি এইবিলাক ডিষ্ট্ৰিবিউট কৰাৰ আগতে ভালদৰে চেক কৰা নাছিল নেকি? নাই, কৰাইছিলোঁ ছাৰ, কৰাইছিলোঁ। কিন্তু কি কৰিব ছাৰ, এই গুদামত থাকোঁতেই বস্তুবোৰ এনেকুৱা অৱস্থাত পোৱা হৈছে। এইবাৰ বিধানসভাত চৰকাৰী পক্ষই ভাল প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। আপোনালোকে চিন্তা নকৰিব, আমি বিৰোধী পক্ষৰ তৰফৰ পৰা বিধানসভাত এই বিষয়ে এটা জৰুৰী তদন্তৰ দাবী কৰিম। আমি আহোঁ ফুকন, আপুনি নিজে ইয়াৰ এটা তদন্তৰ ব্যৱস্থা কৰিবলৈ ল'লে ভাল হয়। ভাল বাৰু ছাৰ, মই কৰিম। হেৰা, কি হ'ল? তুমি দেখোন কিবা মন মাৰি আছা। ভাত খোৱা আকৌ, আজি মাছ মাংস দুয়োটাই ৰান্ধিছোঁ। দেউতা আজি কম্পিউটাৰ লোৱা খানা। অলকে ৰামলালক লৈ নিজেই বজাৰ কৰি আনিছে। মধু ভাণ্ডাৰৰ পৰা মিঠাইও লৈ আনিছে। ভাত খাই উঠি আৰু এখন চিনেমা চাব লাগিব। দেউতা, তুমিও চাবা, এইখন বৰ মজাৰ। বাহুবলী, একেবাৰে নতুন চিনেমা। মোৰ গা মন ভাল নহয় আপোনাৰ, তহঁতি চা, মই নাচাওঁ। এই সৰ্বদলীয় পাৰ্টিটোৰ লগত ৰিলিফ কেম্পে ঘূৰি ঘূৰি মোৰ বৰ ভাগৰ লাগিছে। বাৰু হ'ব দিয়া, খাই উঠি শুই থাকিবা বুজিছা। শুনিছা, কথা এটা ক'বলৈ পাহৰি আছোঁ জানা। এই অথনি ট্ৰাক এখনত আমি চাউল দাইল গাখীৰৰ টিন বেবী ফুড কাপোৰ এই আটাইবোৰ নমাই থৈ গ'লহি। আমাৰ অহা বানপানীৰ সময়লৈ হৈয়ে যাব। পিছফালৰ ৰামলালৰ শোৱা কোঠাটোৰ কাষত সেই যে খালী ৰুমটো আছে, তাতে চাউল দাইলবোৰ থৈছোঁ। গাখীৰৰ টিন আৰু বেবী ফুডবোৰ ৰেকৰ ওপৰত থৈছোঁ। হেৰা, কি হ'ল? তুমি ভাত নাখালা যে? গা বেছিকৈ বেয়া কৰিছে নেকি? নাই, মোৰ কিবা ভাত খাবলৈ মন যোৱা নাই দেখোন।
শুনা চলিহা ডাক্তৰলৈ ফোন কৰ নেকি বাৰু নাই নালাগে নালাগে চলিহা ডাক্তৰে মোৰ বেমাৰ ভাল কৰিব নোৱাৰে চাওঁ কপালখন চাওঁ টেম্পাৰেচাৰটো ঠিকেই আছে ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি ভাগৰ লাগিছে চাগে শুই থাকা ভাল পাবা হেৰা নুঠা নেকি 7:30 বাজিল উঠো ৰবা এই পেপাৰখন দিছে নেকি হে দিছে চাওঁ দিয়াচোন পেপাৰখন এয়া লোৱা মদাৰতলা গাঁও পানীৰ তলত গাঁৱৰ ৰাইজ আশ্ৰয় শিবিৰত মা আৰু ভাইটি ভণ্টিহঁতো চাগে এতিয়া আশ্ৰয় শিবিৰত আৰু মই ইয়াত মহা আৰামেৰে আছোঁ নাই মই যাব লাগিব আজিয়ে যাব লাগিব মাহঁতক ইয়ালৈ লৈ আহিব লাগিব হেৰা শুনিছানে কি হ'লনো আছোন শুনা আমাৰ গাঁৱৰ ঘৰতো পানী উঠিছে চোৱাচোন পেপাৰত দিছে মই অলপ পাছতে গাঁৱৰ ঘৰলৈ যাম মাহঁতৰ কি হৈছে কেনেকৈ আছে বৰ চিন্তা লাগিছে চিন্তা কৰিবলৈ কিটো আছে চৰকাৰে ৰিলিফ কেম্প পাতিছে যেতিয়া আছে চাগে তাতে নহয় মোৰ বৰ চিন্তা হৈছে ৰ'বা হেৰা মই যাওঁ বুজিছানে মানে মই যাবই লাগিব ৰামলাল জি ছাৰ তই বেগতে মধু ড্ৰাইভাৰ জীপখন উলিয়াবলৈ কচোন যা হ'ব ছাৰ মই এতিয়া গাঁৱলৈ যাম যা দেৰি নকৰিবি তুমি কিন্তু যাবা আৰু আহিবা দেই তাত যি টি খোৱা বোৱা নকৰিবা কিন্তু টিফিনত খোৱা বস্তু দিছোঁ ফ্লাস্কত চাহ আৰু ৱাটাৰ বটলত পানী দিছোঁ শুনা নিজৰ দেহালৈ চাবা কিন্তু বাৰু হ'ব দিয়া সেইবোৰ কথা হ'ব মই আহিছোঁ মধু চাওক গাড়ীখন এইখিনিতে অলপমান শ্ল' কৰাচোন ভাল ছাৰ ৰ'বা হেৰা মধু এইখিনিতে এখন LP স্কুল আছিল হে সেইখনতে মই পঢ়িছিলোঁ মই পঢ়িছিলোঁ বুজিছা কিন্তু এতিয়া ধৰিব পৰা নাই দেখোন চব ঘৰৰ মধুচেদি পানী বাগৰিছে একো চিনেই ধৰিব পৰা নাই সেই যে দীঘল ঘৰটো দেখিছে সেইটোৱে হ'ব চাগে আপুনি পঢ়া স্কুলখন ছাৰ হয় ঠিকেই সেইখনেই হ'ব মই পঢ়া স্কুলখন ইচ বেৰবোৰ পানীয়ে উটুৱাই নিলে মধু ছাৰ বহুত স্মৃতি লুকাই আছে হে মোৰ এই স্কুলখনৰ লগত বুজিছা স্কুলৰ সন্মুখত থকা পথাৰখনত আমি আবেলি টেঙা বল খেলিছিলোঁ এই ৰবাব বা চকলা টেঙা যে থেতেলিয়াই লৈ খেলে তোমালোকে খেলিছিলানে বাৰু খেলিছিলোঁ ছাৰ আমিও খেলিছিলোঁ টেঙা বল তোমাৰ ঘৰ ক'ত আছিল বুলিছিলা ইয়াৰ পৰা দক্ষিণে ছাৰ 2 ঘণ্টামানৰ বাট তেতিয়াহ'লে তোমালোকৰ গাঁৱতো চাগে পানী উঠিব পাৰে হয় ছাৰ আমাৰ গাঁৱতো প্ৰতি বছৰেই পানী উঠে হয় নেকি তোমাৰ তিৰোতা ল'ৰা ছোৱালী গাঁৱতে আছে নেকি হয় ছাৰ এই অৱস্থাত যে সিহঁত ক'ত আছে কি খাবলৈ পাইছে বৰ জানিবলৈ মন গৈছে ছাৰ ইমাৰ্জেঞ্চি ডিউটি এৰি যাওঁনো কেনেকৈ ছাৰ আমি আহি পাইছোঁহে নেকি হয় নেকি ঠিক আছে ৰাখাচোন ৰাখা কোন চাহাব হে কেলে আমাৰ যমুনাবাই ল'ৰা পৰদেৱ ফুকন নগৰত থাকে ডাঙৰ অফিচাৰ এই বানপানীৰ সাহায্যৰ বস্তু বাহানিবোৰ বোলে তেওঁৱেই দিয়া মেলা কৰে এইবোৰৰ মালিক বোলে তেওঁৱেই হয়নে পিছে যমুনাবাই ল'ৰা হয়নো সিনো বাৰু আমাক এনে বস্তুহে দিব পায়নে মুখত দিয়াৰ সাধ্য নাই এইবোৰ বস্তু গৰু কুকুৰেও নাখাই বালক ৰাম ঘূৰ কলিকাল হ'ল দেখোন গুচিল তুমি বোপা পৰদীপ নহয়নে হয় মাহী
আমাৰ মা আৰু ভাইটি ভণ্টিহঁত ক'ত আছে? এই আছে আছে, ক'লৈ যাব? আমি আটায়ে আছোঁ গোট পিট খাই। আমি সকলো দুখৰ দিনৰ লগ বোপাই। মাহী, মাৰ গা মোৰ কেনে আছে? মোৰ বৰ চিন্তা লাগি আছে। বোলা বোলা, তেওঁলোক সেইটো কোঠালিতে আছে। অঁ, সেইফালে বোলা। চাবা চাবা, বস্তুৱে বেহানিয়ে তেনে মানুহটো সৰকিবলৈ বাটেই নোহোৱা কৰিছে। যমুনা বাই, চোৱাচোন, কোন আহিছে? কোন? মোৰ সোণটো আহিছে। মোৰ মনে কৈ আছে, মই জানো নহয় তই আহিবি বুলি। মাটোৰ বৰ কষ্ট হৈছে নহয়নে? হে মোৰনো কি কষ্ট বোপাই, ৰাইজখনৰে এলাই এঠানি হৈছে। তইনো কেনেকৈ আহিলি? আহিলোঁ মা, মানে অফিচৰ গাড়ী লৈ আহিলোঁ। আমাৰ ঘৰতো পানী সোমালনে? সোমাল বুজিছনে, চোতাল ঘৰ তেনেই চেদ ভেদ নোহোৱা হ'ল। চালেদি পানী কাটিছে, বস্তু বাহানি চব ভচম উঠিল। ভনীয়েৰে তাতে জুতি লগাইছিল চকঠীয়া চেলেং চাদৰ। ভায়েৰে বাৰীত জিকা ভেন্দি আৰু পাণপুলি কেইটামান লগাইছিল, চব পানীয়ে সামৰিলেও বোপাই। মা, এই আৰু ভঁৰালটো ধানবোৰ উলিয়াব পাৰিলি নেকি? সেই ক'ত উলিয়াব পাৰিলোঁ, ৰাতি চোৰ অহাৰ দৰে পানী আহিল। কোনোমতে জীৱকেইটা ৰক্ষা পালোঁ। চাঙৰ তলেদি পানী আহি পিঠিত লাগিলতহে গম পালোঁ বৰ পানী আহিছে বুলি। হেৰ' ভায়েৰৰ কলেজৰ কিতাপ কাগজ সোপাকে তিতি নষ্ট পালে। ভঁৰালৰ ধানবোৰলৈ আমি কন্দা নাই বোপাই। চৰকাৰৰ ঘৰৰ পৰা ভালে বেয়াই পেটত পেলাবলৈ চাউল দাইল অলপ অলপ দিছে। কিতাপ কাগজবোৰ তিতি নষ্ট পোৱাৰ বাবে ভায়েৰৰ মনটো বৰ বেজাৰ। হৈ চাচোন, হয়তো কেনেকৈ চুকত মুজোৰা মাৰি বহি আছে। বোপাই দিলীপ, ককাই আহিছে, আহচোন ওচৰলৈ উঠিয়া। চাওঁ দিলীপ, এইফালে আহচোন। দিলীপ, তোৰ কিতাপ পত্ৰ চব তিতিলে নেকি? ককাইদেউ। হ'ব দে, চিন্তা কৰিব নালাগে। মই তোক পইচা দিম, তই কিতাপ পত্ৰবোৰ আকৌ কিনি ল'বি। কিতাপবোৰ কিনি ল'ব পাৰিম, ইমান কষ্ট কৰি পৰীক্ষালৈ নোট লিখিলোঁ, চব পানীত তিতি উৱলি গ'ল। কি কৰিবি আৰু, আকৌ লিখিব লাগিব নোট, অলপ কষ্ট হ'ব দে। বাৰু ককাইদেউ, আমাৰ মথাউৰি বন্ধোৱা ঠিকাদাৰবোৰ তেওঁলোকে বাৰু শাস্তি পাবনে? কিয়, কি হ'লনো? চোৱা ককাইদেউ, বানপানীৰ অত্যাচাৰ আমি কিমান দিনৰ পৰা পাই আহিছোঁ। মথাউৰি নথকা অৱস্থাত বানপানীয়ে এপাক জুলুকা জুলুকে শিকালে। এতিয়া মথাউৰি হ'ল, পিছে নামতহে। বোপাই, বাৰিষা পানী উঠিলেই ধূলিৰে বন্ধা ভেটিৰ দৰে মথাউৰিটো এবখলাই এৰুৱাই নিয়ে পানীয়ে। তাৰ পাছত জল স্থল চব একাকাৰ। কি কৰিবি, এইবোৰ চবতে আজিকালি দুৰ্নীতি সোমাইছে। মা, ভনী ক'লৈ গ'ল? ক'ত যাব আৰু, জনী তাতে গায়ে মূৰে কম্বলখন লৈ মোচা বান্ধি বহি আছে। কি হৈছে তাই, গা বেয়া নেকি? তাই গাটো বেয়া, পেটটো উফন্দি আছে, কিবা আভোক আভোক লাগে বোলে। চাচোন, এয়া কোন আহিছে? তাই উঠিবকে নোৱাৰে, বৰ দুৰ্বল। দুদিন একোকে মুখত দিয়া নাই। ভনী ভনী, গাটো দেখোন গৰম, ডাক্তৰ চাক্তৰ আনিব লাগিছিল নেকি? ইয়াতনো ক'ত ডাক্তৰ চাক্তৰ আছে হেৰ', চহৰৰ পৰা ডাক্তৰৰ পাৰ্টি এটা আহিব বুলি শুনি আছোঁ। কেতিয়াকৈ আহে বা? হেৰি নহয়, তই দেখোন থিয়ই থিয়ই ৰলি, এই স্কুলৰ বেঞ্চি এখনতে বহ। হ'ব মা, হ'ব হ'ব হ'ব, মই বেছি দেৰি নবহোঁ। মোৰ বৰ জৰুৰী ডিউটি চলি আছে নহয়, বানপানীৰে ডিউটি চলি আছে। এই সাহাৰ্য দিয়া, খবৰ খাতি কৰা, মন্ত্ৰী এম এল এৰ লগত টাকুৰি ঘূৰা দি ঘূৰি থাকিব লগা হৈছে নহয়, মানে বৰ বিজি। কি কলি বোপাই, বৰ বেজি? নাই, এই পানী উঠিলত বেজি ক'ত বেৰত গোজা মাৰি থোৱাতেই থাকিল, সামৰি সুতৰি আনিবলৈকে নহ'ল।
তোৰ কিবা ফাটিল নেকি অ' বোপাই? সেই তেজনী ককাইদেৱে বেজি বিচৰা নাই নহয়। তেনে ককাইদেউ যে ব্যস্ত হ'ব লগা হৈছে, খাবলৈ শুবলৈ যে সময় নোহোৱা হৈছে, তাকেহে কৈছে। অ' হয় নেকি? মই বোলো তাৰ এই চোৱা গাড়ীৰ পৰা নামি বোকা পানী ফেনেকি আহোঁতে হয় পটলুংটোৰ ক'ৰবাত পাতিল নেকি? মা মই এতিয়া যাওঁ, পানী শুকালে তহঁত যাবিগৈ। কি কলি বোপাই? তই যাৱইনে? নোৱাৰ হেৰ' ইমান দিনৰ মূৰত আহিছ, ভাত এসাঁজ খাই যাওঁ। নালাগে মা, তোৰ বোৱাৰীয়েৰে টিফিন কেৰিয়াৰত কিবা কিবি ভৰাই দি পঠিয়াইছে, পানী বটলো দিছে, মই আইবিত সোমাই খাই যাম। হেৰ' সেইবোৰ টিফিন কেৰিয়াৰত ভৰাই অনা চেঁচা বস্তুবোৰ খাব নেলাগে। মোৰ ভাত হ'লেই। ভাতনো কি? সেই ৰিলিফৰ চাউলৰ ভাত আৰু দালি, লগত তেল আৰু নিমখ, ভাজি চাজি একো নাই। ইমান দিনৰ মূৰত আহিছ, ঘৰত হোৱা হ'লেতো তই যে ভাল পাৱ, সেই ঢেকীয়া শাক আৰু কচু থুৰ বিচাৰি আনিলোহেঁতেন, খোৱালোহেঁতেন। ইয়াতো ৰিলিফ কেম্পত সেইবোৰ বিচাৰি আনি খুৱাব নোৱাৰোঁ, চব পানীৰ তলত। অ' দিলীপ আন কাঁহী কেইখন লৈ আহ, ভনীয়েৰকো উঠাই দেচোন। ককাই ইমান দিনৰ মূৰত আহিছে, সুদাই নিকাই হ'লেও খুৱাই নপঠিয়ালে কেনেকৈ হ'ব? বোৱাৰীয়ে মোকেহে দুখিব। আহ তহঁত কেইটাও কাষ চাপি আহ, ময়ো আজি একেলগে বাঢ়ি লওঁ ভাতকেইটা। একেলগে ঘৰৰ মানুহ আটাইকেইটা লগ নেখাওঁৱেই, একেলগে খাওঁ আজি এসাঁজ। মা কিবা এটা গুণ পাইছোঁ, কিহৰ গুণ জানো? কিহৰ হ'ব আৰু বোপাই? এইবোৰ ৰিলিফৰ চাউলৰ পৰা ওলোৱা গুণ। ৰিলিফত কি চাউল দাইল দিছে জানো, এইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰা গুণ। কিন্তু কি কৰিবি, পেটৰ পুৰণিতকৈ গুণ ভাৱটোতো ডাঙৰ নহয়, তাকে খাইছোঁ আৰু। এইবোৰ খায়ে ভনী পেটৰ অসুখ, মোৰো পেটটো চিকুট মাৰি আছে। হেৰ' দিলীপ, ইমান দিনৰ মূৰত ককায়েৰ আহিছে, ভাত এসাঁজ খুৱাব খুজিছোঁ, তইনো কিয় আপদীয়া কথাবোৰ কৈছ বোপাই? খা বোপাই খা, ভাত চেঁচাই হ'ব এতিয়া। কি হ'ল বোপাই? তোৰ গা বেয়া কৰিছে নেকি? উকালি আহিব খুজিছে যে। দেহি ভোকত চাগে বহু সময় আছ, পুৱাতে ঘৰৰ পৰা ওলাই আহিলি। খাই দে সুদাই নিকাই ভাতকেইটা খাই দে বোপাই। মা মই এইবোৰ ভাত খাব নোৱাৰোঁ। মা তই ককাইদেউক খাবলৈ জোৰ কৰিছ কেলৈ? সি এই গোন্ধোৱা পচা চাউলৰ ভাত কেনেকৈ খাব? ককাইদেউহঁতৰ সদায় ভাল চাউলৰ ভাত খাই থকা অভ্যাস নহয়, তই জানো নাজান? হয়তো সিনো কেনেকৈ খাব, কিন্তু ইমান দিনৰ মূৰত তাক লগ পাইছোঁ। মাকজনী হৈ মোৰ জানো পেটৰ পোৱালীক এসাঁজ খুৱাবলৈ মন নেযায়? কম অৰ্থতনো তাক এই সাঁজ ভাত যাচিব লগা হৈছেনে? মোৰে দুৰ্ভাগ্য। মা তহঁত আজি এনেকুৱা পচা গোন্ধোৱা চাউলৰ ভাত খাব লগা হৈছে, পোক লগা দাইল খাব লগা হৈছে, এইবোৰ মোৰ কাৰণে হৈছে। তোৰ কাৰণে? তই কি কৈছ মই বুজা নাই বোপাই। ককাইদেউ তই কি কৈছ ময়ো বুজা নাই। মোৰ কাৰণে এই যে ৰিলিফৰ চাউল দাইলবোৰ তহঁতে খাইছ, হাজাৰ হাজাৰ বান বিধ্বস্ত ৰাইজে খাইছে, পেটৰ অসুখ হৈছে, বহুতৰ প্ৰাণহানিও হৈছে, এইবোৰ চব মোৰ কাৰণে হৈছে। বোপাই তোৰ কি হৈছে? এইবোৰ কি বলকিছ? মনে মনে থাক বোপাই, মনে মনে থাক। তোৰ গা বেয়া লাগিছে নেকি? তই দেখোন ভ্ৰম বকিছ। নাই মই ভ্ৰম বকা নাই মা, মই সঁচা কথা কৈছোঁ। বান সাহায্যৰ বাবে চৰকাৰৰ ঘৰৰ পৰা যিবোৰ চাউল দাইল দিছিল, সেইবোৰ আচলতে ভাল চাউল দাইল আছে, কিন্তু মইহে মোৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকাৰ লোভত সুন্দৰলালৰ গুদামত পচি থকা চাউল দাইলবোৰ বান সাহায্যৰ বাবে পঠাই দিলোঁ, আৰু
চৰকাৰৰ ঘৰৰ ভাল চাউল দাইলবোৰ সুন্দৰলালৰ গুদামলৈ পঠালোঁ। বিনিময়ত সুন্দৰলালে দিয়া টকাৰে আজি মোৰ ঘৰত চিনেমা চলি আছে। বজাৰৰ পৰা ইপদৰ পিছত সিপদ নতুন বস্তু আহিছে। ডাইনিং টেবুলত বিধে বিধে খোৱা বস্তু ভৰি পৰিছে। কিন্তু তই মোৰ জন্মদাত্ৰী মাতৃ হৈ আৰু তই মোৰ শহুৰৰ ভাই হৈ শহুদৰা ভনী হৈ গোন্ধ ওলোৱা পচা চাউল দাইল খাব লগা হৈছে। অকল আমিয়ে নহয় ককাইদেউ, সকলোৱে খাব লগা হৈছে। বান বিধ্বস্ত সকলোৱে খাব লগা হৈছে। তই কিয় এনে কৰিলি ককাইদেউ? তই কিয় এনে কৰিলি বোপাই? এইবোৰ পচা চাউল দাইল খাই কিজানি ভনীয়েৰ পেটৰ অসুখ হৈছে। তইতো এনেকুৱা ল'ৰা নাছিলি বোপাই। মোৰ পেটৰ পোৱালি হৈ তই এনেকুৱা কাম কৰিলি নে? মই তোৰ ল'ৰা নহয় মা, তোৰ ল'ৰা নহয়। মই কিজানি পশু হৈ গৈছো, পশুতকৈ অধম হৈ গৈছো। ক্ষমতাৰ বলত বলিয়ান হৈ টকাৰ লোভত অন্ধ হৈ মই তহঁতক ৰাইজখনক অখাদ্য খুৱাইছো। অখাদ্য নহয় বোপাই, আমিতো এইকেইদিন এই চাউলৰে ভাত খাই আছো। খা খা হাতকীয়া ভাত, গৰমে গৰমে ভাতকেইটা খাই দে বোপাই, খাই দে। দিলীপ মাজনী তহঁতেও খা, ময়ো খাইছো। এয়া খা খা, মৰো যদি আটাইকেইটা একেলগে মৰিম। খাও বোপাই খা। মই খাব নোৱাৰো মা, মই খাব নোৱাৰো। ভাল দিন বেয়া দিন কৌস্তুভমণি শইকীয়া ৰচিত নাটকখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ফুকন প্ৰাণকৃষ্ণ মহন্ত, ফুকননী ৰীতা বৰবৰা, যমুনাবাই চেতনা দাস, ৰামলাল কৌস্তুভমণি শইকীয়া, অলক বৰ্ণিল মেধি, অজন্তা বেৰী শৰ্মা, সুন্দৰলাল দীনেশ দাস, মহন্ত সীমান্ত বাৰ্মা, দিলীপ বিশ্বজিৎ কাকতি, মধু ড্ৰাইভাৰ বলিন চৌধুৰী, প্ৰমীলা মীনা ইংতি, ৰাজনৈতিক দলৰ প্ৰতিনিধি অৱনী বৰা আৰু নয়ন প্ৰসাদ, মালতী পৰিণীতা শইকীয়া আৰু অন্যান্য চৰিত্ৰত ঋতুপৰ্ণ দাস, প্ৰবাল কুমাৰ শৰ্মা, তপন দত্ত আৰু নীলাক্ষী ডেকা। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।